Hello student, মই আজি এটা কুৱেশ্যনৰ এনসাৰটো কৈ আছোঁ। সো আমাৰ কুৱেশ্যনটো হ'ল কলা কৰ্ষণ কি? সো কলা কৰ্ষণ হৈছে কোষ কলা বা অংগসমূহক এক কৃত্ৰিম বীজাণুমুক্ত পৰিৱেশত নিয়ন্ত্ৰিত পুষ্টিৰ যোগান ধৰি বৃদ্ধি কৰাৰ বাবে ব্যৱহাৰ কৰা এক পৰীক্ষাগাৰ কৌশল। ইয়াক উদ্ভিদ আৰু প্ৰাণী উভয়ৰে জীৱবিজ্ঞানত ক্লোন সৃষ্টি কৰা, শস্যৰ উন্নতি সাধন কৰা, ৰোগ নিৰ্মূল কৰা আৰু গৱেষণা চলোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। সো এতিয়া আমি এনসাৰটো ধুনীয়াকৈ লিখি ল'ম। এনসাৰটো ধুনীয়াকৈ লিখি লোৱা। আমাৰ কুৱেশ্যনটো আছে কলা কৰ্ষণ কি? উত্তৰ: কলা কৰ্ষণ হৈছে কোষ কলা বা অংগসমূহক এক কৃত্ৰিম বীজাণুমুক্ত পৰিৱেশত নিয়ন্ত্ৰিত পুষ্টিৰ যোগান ধৰি বৃদ্ধি কৰাৰ বাবে ব্যৱহাৰ কৰা এক পৰীক্ষাগাৰ কৌশল। ইয়াক উদ্ভিদ আৰু প্ৰাণী উভয়ৰে জীৱবিজ্ঞানত ক্লোন সৃষ্টি কৰা, শস্যৰ উন্নতি সাধন কৰা, ৰোগ নিৰ্মূল কৰা আৰু গৱেষণা চলোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। এতিয়া এনসাৰটো ধুনীয়াকৈ লিখি লোৱা।